এভৰিৱান, কি খবৰ? আজি হৈছে 28 ছেপ্টেম্বৰ, মোৰ বাৰ্থডে মানে মোৰ জন্মদিন। আৰু এতিয়া লগৰ কেইজনীৰ লগত অলপ ওলাই আহিছিলোঁ, অকণমান পাৰ্টি কৰোঁ বুলি সৰু সুৰাকৈ। ৰ'দত চাওক কেনেকৈ গৈছে। আৰু এইফালে আপোনালোকক মই জেগাটো দেখাই দিছোঁ, ৰ'ব কিমান ধুনীয়া। এইফালে চবফালে অকল কহুৱা, আৰু আমি এতিয়া চাহ জেগা বিচাৰি ফুৰিছোঁ, বহুত মানে ৰ'দ। এয়া আৰু আমাৰ অৱস্থা এয়া ৰ'দত বহুত আৰু এতিয়া আমি জেগা বিচাৰি পোৱা নাই একদম মজা দিছে, কিন্তু চাহ নাই মানে এতিয়া কি ক'ম আৰু বেলিটো একদম আমাৰ মূৰৰ ওপৰত, সেইকাৰণে ক'ত আমি চাহ পাম এতিয়া। গছ এজোপাও বেলেগ নাই, চব কহুৱা, অকল মানে ডাঙৰ গছ নাই। ফটো ছেশ্যন চলি আছে আৰু ৰ'দত এইফালে কেমেৰামেনৰ অৱস্থা এয়া। আৰু এয়া পূৰা দুৰ্গা দেৱী হৈ আহিছে। তাত নোৱাৰিলোঁ, এতিয়া আকৌ আমি বেলেগ এটা জেগালৈ যাওঁ। এইটো জেগা আছিলে তাত আহি পিনি আমি ৰাস্তাৰ কাষতে এইফালে সেইডোখৰত আছে হাইৱে, এইডোখৰতে আহি লৈ আমি এইফালে চব বহি ল'লোহি। এইফালে নদী আছে আৰু আমাৰ এয়া দুৰ্গা দেৱী হৈ ফটোশ্বুট কৰিম বুলি ভাবিছিলে লগতে, পিছে ৰ'দটোৱে আজি খাই দিলে, তাৰ পৰা আমি গুচি আহিব লগা হ'ল। এতিয়া ইয়াতে খাওঁ আৰু হ'লে আমি এতিয়া অলপমান ডেক'ৰেশ্যন কৰি ল'লোঁ, বেছি নাই আৰু এনেই অলপ চলপ। এয়া ইহঁতি মোক এইটো গিফ্ট দিছে, থেংক ইউ চবকে। এতিয়া আমি খাই লওঁ আৰু, বেছি ৰ'দ এনেকৈ থাকিবও নোৱাৰি। ইহঁতি মোক চবে গালি পাৰি আছে কাৰণ আজি বহুত বেছি গৰম কললৈ আহিলোঁ বুলি। আৰু আজি আকৌ আমাৰ বিয়া এখনো আছে, মানে ৰিচিপশ্যন পাৰ্টি, তালৈও যাব লাগে, সেইকাৰণে খাই বৈ সোনকালে যাওঁ। Happy birthday to you, happy birthday to you, happy birthday dear Hasna, happy birthday to you. এতিয়া আমি ঘৰলৈ যাব ওলালোঁ, লেটছ গো। দেখাই আহিলোঁ আৰু মই কৈছিলোঁ যে আমাৰ ৰিচিপশ্যন পাৰ্টি এটা আছে, মামা হয়, তাতে বুলি মই এয়া ওলাই ল'লোঁ। মোক কেনেকুৱা লাগিছে জনাব। এয়া মোৰ আউটফিট, আৰু বেছি একো কৰা নাই, চিম্পুলকৈ চুলিখিনিকে মেলিয়ে যাম। গতিকে ব'লো এতিয়া বিয়া ঘৰলৈ যাওঁ। পালোহি আৰু এইফালে ভিতৰত আহি আছোঁহি। বাহিৰত বহুত বেছি গৰম, মানে ৰ'দটো দেখিছে নহয় কিমান বেছি দি আছে ৰ'দডাল। বাহিৰত মানে আৰু গৰম, সেইকাৰণে মই এইফালে ফেনৰ হাৱা খাই খাই ভিতৰত আছোঁহি। আপোনালোকক দেখাম আৰু বাহিৰত কি হৈ আছে। এটা আমাৰ টিকলিজনী হাই দিয়া আকৌ, হাই কৰি দিয়া। মই বহি ল'লোঁ, হাই কৰি দিয়া আকৌ। খালা নাই তুমি? খালা কি নাই? ভাত খালা কি নাই? ৰসগোল্লা খালি, চব অকল ৰসগোল্লা খালা? কৈ দিয়া। মানে সোনকালে গুচি আহিলোঁ, মাহঁত এতিয়াও অহা নাই। মানে মই আকৌ অকণমান বেলেগ এটা কাম আছিলে, মানে অকণমান ওলাই যাম বুলি ভাবিছিলোঁ, সেইকাৰণে সোনকালে গুচি আহিলোঁ। তাততো এতিয়া পৰা ঢোল চোল বজাই চবেই এনজয় কৰিব, আৰু মই ঘৰলৈ বুলি গুচি আহিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।